আৰু বহুত কিবা কিবি সালসলনি কৰা হৈছে সেইটোকে ভাৰতীয় ন্যায় সংহিতা বুলি কয় এতিয়া প্ৰথম কথাটো কি গম পালো আমি ভাৰতীয় ন্যায় সংহিতাত কি আছে অপৰাধৰ সংজ্ঞা লিখা আছে মানে যিবিলাক কাম সমাজে বৰ্জন কৰিছে মানে বা দেখে বা আইনে যিবিলাক কাম দণ্ডনীয় বুলি কৈছে সেইবিলাকক অপৰাধ বুলি কয় আৰু সেইবিলাক লিখা আছে ভাৰতীয় ন্যায় সংহিতাত লিখা আছে আৰু কি লিখা আছে ভাৰতীয় ন্যায় সংহিতাত পানিশমেন্টটো লিখা আছে অপৰাধ কৰিলো ঠিক আছে মই অপৰাধ কৰাৰ পিছত মোৰ কি শাস্তি হ'ব মোৰ ফাঁচি হ'ব নে যাৱজ্জীৱন কাৰাদণ্ড হ'ব নে 10 বছৰ জেল হ'ব নে 5 বছৰ হ'ব নে 3 মাহ হ'ব নে 6 মাহ হ'ব সেইটো কথা নে মোক ফাইন দিব লাগিব সেই কথাটো লিখা আছে ভাৰতীয় ন্যায় সংহিতাত দুটা কথা হ'ল এটা লিখা আছে অপৰাধৰ সংজ্ঞা 2 নম্বৰটো হৈছে পানিশমেন্টটো লিখা আছে অপৰাধৰ শাস্তিটো লিখা আছে 3 নম্বৰটো কি লিখা আছে অপৰাধটো থানাত পঞ্জীভূত কৰিব পাৰিম নে নোৱাৰিম মানে থানাৰ পুলিচে অপৰাধটো ডাইৰেক্টলি ইনভেষ্টিগেশ্যন কৰিব পাৰিব নে নোৱাৰে সেই কথা লিখা আছে অপৰাধটো কিছুমান অপৰাধ গুৰুতৰ অপৰাধ আমিতো সাধাৰণ মানুহেও ক'ব পাৰো যেটো বহুত ডাঙৰ বেয়া অপৰাধ কৰিছে গুৰুতৰ অপৰাধ মাৰ্ডাৰ এটা কৰিলে ডেফিনেটলি আমি কম ন যেটো গুৰুতৰ অপৰাধ কৰিছে কোনোবা কৰিয়ে দিছে সেইটো সেই মাৰ্ডাৰটোতকৈ অলপ পাতল মানে কম কি বুলি ক'ম এতিয়া ইমান গধুৰ নহয় মাৰ্ডাৰটো এটা গুৰুতৰ অপৰাধ হৈ গ'ল এইটো অলপ পেটি অফেন্স হয় নহয় যদি এইটো অকণ ক্ষমনীয় মানে মাফ কৰি দিব পাৰিবা থানাত নগ'লেও হ'ব দে বুজাৰ পৰা কৰি ল'ম তেনেকুৱা এটা কৰি দিব পাৰি কিন্তু মাৰ্ডাৰ এটা হোৱাৰ পিছত আপুনি ৰিস্ক ল'ব নেকি কোনোবা গাঁওবুঢ়াই ধৰি লওক গম পালে যে ইয়াত মাৰ্ডাৰ এটা হৈ গ'ল তেওঁ চিধা থানাত ফোন কৰিব যে আমুকত মাৰ্ডাৰ এটা হৈছে দেই ছাৰ মই গম পাইছোঁ আপোনালোক তালৈ আহিছোঁ কিন্তু কোনোবাই কাৰোবাক খবৰীয়ালে সেইটো গাঁওবুঢ়াই ভাবিব বা বিডিবি মানুহজনে ভাবিব যে নেলাগে বাটে খাম সেইটো বুজাৰ পৰা কৰি দিম হয় নহয় থানাৰ পুলিচেও সেইটো কেতিয়াবা বুজাৰ পৰা কৰি দিব চেষ্টা কৰিব কিন্তু সেই তাতে এই দুই ধৰণৰ অপৰাধৰ কথা কিছু এই হেৰিয়াত ইণ্ডিয়ান পেনেল কোডত লিখা আছে সাপৰটো মাৰিলে কি হ'ব আৰু মাৰ্ডাৰ কৰিলে কি হ'ব দুইটাৰ পানিছমেণ্টৰ কথা লিখা আছে কিন্তু আৰু সেই দুই ধৰণৰ অপৰাধ সেই কোনটো অপৰাধ আমি থানাত ৰেজিষ্টাৰ কৰিব পাৰোঁ কোনটো নোৱাৰোঁ সেইটো কথা তাত লিখা আছে এতিয়া এই মাৰ্ডাৰ বুলি যে ক'লোঁ মাৰ্ডাৰ হ'ল বা কিডনেপিং হ'ল বা ৰেপ হ'ল ডাঙৰ এটা কাৰোবাৰ মাৰা কটা লাগি গ'ল গাড়ী এখনে খুন্দিয়াই মানুহ এটা মাৰি থৈ গুচি গ'ল সেই অফেন্সটো সেই অপৰাধটো থানাত যদি এফআইআৰ এখন লৈ আহে বা ইনফৰমেশ্যন এটা যদি আহে সেইটো আমি পুলিচে ডাইৰেক্টলি ইনভেষ্টিগেশ্যন কৰিব পাৰিম নে নোৱাৰিম সেই কথা এই ইণ্ডিয়ান পেনেল কোডত লিখা আছিল আৰু এতিয়া এই কথাটো BNSত লিখা আছে ভাৰতীয় ন্যায় সংহিতাত লিখা আছে সেইটোকে কয় কগনিজেবল বা নন কগনিজেবল অফেন্স যিটো অফেন্স বা যিটো অপৰাধ কগনিজেবল হ'ব কগনিজেবল মানে ধৰ্তব্য অপৰাধ হ'লে পুলিচে আদালত মাননীয় আদালতৰ হুকুম নোহোৱাকৈ কাৰণ পুলিচৰ ওপৰত আদালতখন থাকে গতিকে কিবা আমি কৰিব লগা থাকিলে আদালতৰ পৰা হুকুম লৈও কৰিব লগা হয় কিছুমান ক্ষেত্ৰত গতিকে অপৰাধটো যদি গুৰুতৰ হয় তেতিয়াহ'লে আমি আদালতৰ হুকুমলৈ বা ৱাৰেণ্টলৈ আমি বাট চাই নাথাকিম তেনেকুৱা ধৰণৰ অপৰাধৰ ক্ষেত্ৰত বিনা ৱাৰেণ্টত আমি মানুহ এজনক এৰেষ্ট কৰি ল'ব পাৰিম সেইটো কাৰণে টিভি চিনেমাত তেওঁলোকক আপোনালোকে চাবচোন যে কেতিয়াবা কোনোবা এটা আসামী এটা ধৰিবলৈ গ'লে পুলিচজনক বোলে আপকে পাছ ৱাৰেণ্ট হে तो डायलॉग শুনিছো না আপোনালোকে সিনেমাবিলাকত পুৰণা সিনেমাবিলাকত খুব কয় যে আপকে পাছ ৱাৰেণ্ট হে বুঝলে যে সেইটো আচলতে সব ক্ষেত্ৰতে সেইটো কথা এপ্লিকেবল নহয় সৰু সৰু অফেন্সৰ ক্ষেত্ৰত কোনোবাই সুধিব পাৰে যে আপোনাৰ ওচৰত ৱাৰেণ্ট আছেনে তেতিয়া আমিও বাধ্য যদি আইনমতে সেইটো যদি অধৰ্তব্য অপৰাধ হয় তেতিয়াহ'লে আমি কোৰ্টৰ ৱাৰেণ্টখন লৈহে মানুহজনক এৰেষ্ট কৰিব যাব পাৰোঁ বুজিলে এতিয়া সেই অপৰাধবিলাকৰ দুটা শ্ৰেণীত ভাগ কৰিব পাৰোঁ আমি এটা শ্ৰেণী হৈছে ধৰ্তব্য অপৰাধ এটা হৈছে অধৰ্তব্য অপৰাধ বেছি গুৰুত্বপূৰ্ণ অপৰাধবিলাকক ধৰ্তব্য অপৰাধৰ শ্ৰেণীত ৰখা হৈছে আৰু যিবিলাক কম গুৰুত্বপূৰ্ণ অপৰাধ সেইবিলাকক অধৰ্তব্য শ্ৰেণীত ৰখা হৈছে এইটো ক্লিয়াৰ হৈছে আপোনালোকৰ সেই ইমানকণমান কথা জানিলে আপোনালোকে যথেষ্ট আইনখন বুজি পোৱা নিচিনা লাগিব এতিয়া ঘৰত গৈ পিনি আপোনালোকে আমাক বুজাব পাৰিব ভাবচোন তাৰপিছতে কেইটা কথা আমি এতিয়া শিকিলোঁ BNSত কি কথা থাকিব অপৰাধৰ সংজ্ঞা থাকিব অপৰাধৰ শাস্তি কি হ'ব এইটো থাকিব ফাঁচি হ'ব চিষ্টেম এটাৰ পাৰ্ট হয় পুলিচ আদালত সকলো আমি ক্ৰিমিনেল জাষ্টিচ চিষ্টেম এটাৰ পাৰ্ট হয় গতিকে আমি সেই BNSত যিখিনি লিখা আছে ধাৰামতে বা তাত নিয়মাৱলীবিলাক লিখা আছে ইনভেষ্টিগেশ্যন আৰু আমাৰ ডেইলি যিবিলাক কাম আমি কৰিব লাগে থানাখনত বা থানাৰ বাহিৰত আমি ৰেজুম পিনাৰ লগে লগে আমি যিখিনি কাম কৰিব লাগে সেই গোটেই কামখিনি আমাৰ কাৰ্যক্ৰমণিকাখিনি লিখা থাকিব BNSত বুজি পাইছে পুলিচে এনে হাৱাতে নিজৰ যি ইচ্ছা হ'ল তাকে কৰিব নোৱাৰে আদালতে মাননীয় আদালতে তেওঁলোক হ'ব পাৰে বহুত পাৱাৰফুল কিন্তু পাৱাৰটো তেওঁলোকক কোনে দিছে BNSে দিছে
ইয়াৰ আগতে বিএনএছৰ আগতে এলো চিআৰপিচি দিছিল তেওঁলোকক যিখিনি লিখি থোৱা আছে যেনেকৈ লিখি থোৱা আছে প্ৰত্যেকটো ৱৰ্ড মতে এটা এটা শব্দ আমি সলনি কৰি ল'ব নোৱাৰোঁ এটা আকাৰিকাৰো আমি সলনি কৰিব নোৱাৰোঁ তাত যেনেকৈ লিখা আছে আমি এক্সেক্টলি তেনেকৈ কাম কৰিব লাগিব পুলিচো বাধ্য আমাৰ প্ৰত্যেকটো কাম আমি ৰাতিপুৱা শুই উঠাৰ পৰা আমি একদম ৰাতি হোৱালৈকে থানাখনটো 24 ঘণ্টা চলিয়ে থাকে থানাখনৰ দুৱাৰ কেতিয়াও বন্ধ নহয় 24 ঘণ্টা 7 দিন 30 দিন 365 দিন চলি থাকে বুজি পালে এই 365 দিন যেনেকৈ যিমান চলি থাকিব প্ৰত্যেকটো মিনিট প্ৰত্যেকটো ছেকেণ্ডত থানাখন চলি থাকিব নিয়মাৱলী মতে চলি থাকিব ইয়াত কোনো অনিয়ম হ'ব নোৱাৰে আৰু সেই নিয়মবিলাকৰ লিখা আছে বিএনএছৰ লিখা আছে ঠিক আছে আমি সেই বিষয়ে আপোনালোকক আজি আভাস দি আছো বুজি পাইছেনে নাই অপৰাধৰ সংজ্ঞা অপৰাধৰ শাস্তি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110